মানুহৰ জীৱনটোৰ জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এটাই দুখ, শৈশৱ কিয় হেৰাল। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়ৰ পৰা ভাল পায়। প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটো প্ৰকৃত ভালপোৱাৰ এটা কিন্তু উদাহৰণ। এজনে আনজনৰ বাবে জীয়াই থকাটো জীৱন। গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাক হৃদয়ৰ পৰা ভাল পায়। যিজন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও কিন্তু জানে। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। সময়ৰ সোঁতত কিমান পৰ হ'ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কাৰোবাৰ হেৰাই গ'ল এসময়ৰ সৰল সপোন। কোনোবা ভাঙি গ'লে তেওঁক সজাবলৈ শিকক, কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক। সম্পৰ্ক এটাক সফল কৰাটোও কিন্তু সহজ, কেৱল মাত্ৰ পালন কৰিবলৈ শিকক। সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে, যিজনে কেৱল নিজৰ প্ৰয়োজনতহে আপোনাক মনত পেলায়। যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে, সেইজনৰ বাবে আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ। প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ'লহেঁতেন, ভগৱানে কেতিয়াও হৃদয় নবনালেহেঁতেন। আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে, তাক লৈ চিন্তা বা দুখ নকৰিব, কিয়নো জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। ভালপোৱাত সদায় ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগে, জুখিবলৈ নহয়। তেওঁ কাষত থাকক বা নাথাকক, তেওঁ সময় দিয়ক বা নিদিয়ক, ইজনৰ আনজনৰ প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে। সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়, ইয়াক গঢ়িব লাগিব। যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে, সেইজনে কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে। কিন্তু যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে, সেইজনেহে আপোনাক সঁচা ভাল পাব পাৰে। অকলশৰেই পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা। জীৱনৰ প্ৰতিটো বাটত তোমাৰ সৈতে কিন্তু সংগী নাথাকে। কোনোবা ভাঙি গ'লে তেওঁক সজাবলৈ শিকক, কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক। সম্পৰ্ক এটাক সফল কৰাটো সহজ, কেৱল মাত্ৰ পালন কৰিবলৈ শিকক। সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে, যিজনে কেৱল নিজৰ প্ৰয়োজনতহে আপোনাক মনত পেলায়। সেইজন কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে, যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।